বৰপেটা সত্ৰৰ প্ৰভুৱে আপোনালোকক ইতিমধ্যে ক'লে যে ধৰক এইটো এটা আমাৰ শ্ৰমদান আৰু ইয়াত বহুখিনি আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আজি এনেকুৱা নহয় যে বৰপেটা সত্ৰখন লেতেৰা হৈ থাকে, কিন্তু বৰপেটা সত্ৰখনত আজি ধৰক আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰীসকল আহিছে। তেওঁলোকে অকল অসমৰ নহয়, বিভিন্ন ঠাইৰ পৰা আমাৰ চিকিৎসা মেলত তেওঁলোকে পাঠদান কৰি আছে বা শিক্ষা গ্ৰহণ কৰি আছে। তো সেই ছাত্ৰ ছাত্ৰীসকল আমাৰ কৰ্মচাৰীসকলৰ এটা সমন্বয় এটা গঢ়ি আমি বৰপেটা সত্ৰৰ এটা চাফ চিকুণ অভিযান কৰি আমি শ্ৰমদান কৰাৰ এটা আমি প্ৰচেষ্টা কৰিছোঁ। তাত দুটা তিনিটা কথা থাকে, ধৰক আমি বহু ঠাই দেখা পাওঁ, ধৰক কিছুমান এইটো আমি ধৰ্মানুষ্ঠান এটা, ইয়াত বহুত ভিজিটৰ আহে। আপোনালোকে গম পায় যে আমাৰ দৌল উৎসৱ আহি আছে, বৰপেটা সত্ৰত বহু লক্ষ্য দৰ্শনাৰ্থী আহে আৰু সেই সময়ত আমাৰ চিকিৎসা গোটৰো আমাৰ ইয়াত আয়োজন কৰা হয়। কিন্তু তৎসত্ত্বেও কেতিয়াবা ধৰক বহু সময়ত দেখা যায় দৰ্শনাৰ্থীবিলাকে য'তে ত'তে বস্তুবিলাক পেলায়। তো ইয়াৰ দ্বাৰা আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এখন চাফ চিকুণ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। এটা ধৰ্মানুষ্ঠান এটাত আমি আহি আগতে আমি বহুবাৰ আহিছোঁ, মানে য'তে ত'তে প্লাষ্টিকৰ ঠোঙাটোৱে পেলাইছে বা কিবা বোলে ইত্যাদি। আৰু এই দৌল মহোৎসৱ প্ৰাকখনত আহি পেলাই আমি এই বাৰ্তাটো প্ৰেৰণ কৰাৰ প্ৰচেষ্টা কৰিছোঁ। আৰু মই প্ৰভুক ক'লোঁ, ইয়াতো আমাৰ ধৰক চিকিৎসা গোট এটাও কৰা গৈছে। চ' বৰপেটা সত্ৰখন যিটো আমাৰ বৰপেটা এটা জানে আপোনালোকে এটা ডাঙৰ অনুষ্ঠান, গতিকে বৰপেটা মেডিকেল কলেজখন সদায় অতঃপক্ষে প্ৰত্যেকখন সত্ৰৰ লগত জড়িত হৈ আছে। আমি চিকিৎসা কেম্পো কৰিছোঁ প্ৰত্যেকখন সত্ৰত। গতিকে আজি ধৰক ছাত্ৰ ছাত্ৰী হয়তো তেওঁলোকক এতিয়াও অহা নাছিল, আজি তেওঁলোকে সত্ৰৰ ভিতৰখন চালে, তাত তেওঁলোকে সেৱা কৰিছে। গতিকে সেই বস্তুটো হয়তো সংস্কৃতি এটা, সংস্কাৰ এটা তেওঁলোকে পাব। আৰু বাহিৰৰ যিখিনি ল'ৰা ছোৱালী আছে, ধৰক দিল্লীৰ পৰা অহা ল'ৰা ছোৱালী আছে, তেখেতে এই বস্তুটো আজিহে তেওঁলোকে গম পাইছে বুলি মোক জনাইছে। অধ্যক্ষ সমিতিৰ যিখিনি ছাত্ৰ আৰু লগতে কৰ্মচাৰী সংস্থাৰ বৰপেটা মেডিকেলৰ কৰ্মচাৰীসকল, তেওঁলোকে আজি আহি আমাৰ সত্ৰত পদাৰ্পণ কৰিছে আৰু চাফাই অভিযান আৰম্ভ কৰিছে। আৰু বহু বছৰ মানে কি এইটো ব্যতিক্ৰমী পদক্ষেপ, এইটো প্ৰথম পদক্ষেপ বোলো, এইটো ঐতিহাসিক ক্ষণ আচলতে যে মেডিকেলৰ মানুহখিনিয়ে, বিশেষকৈ ছাত্ৰ অধ্যক্ষ সমিতি কৰ্মচাৰীসকলে আহি ইয়াতে সমবেত হৈ চাফাই অভিযান আৰম্ভ কৰিছে। এইটো সম্পূৰ্ণ ব্যতিক্ৰমী যে তেওঁলোকে সমাজক এটা বাৰ্তা দিছে যে চিকিৎসকসকল বা চিকিৎসা কৰ্মীসকল অকল মেডিকেলতে আবদ্ধ নহয়, চিকিৎসাৰ লগতে আবদ্ধ নহয়, তাৰ লগতে সামাজিক সময় সুবিধা বুজি যে সামাজিক কামো কৰিব পাৰি, সেই বাৰ্তা আজিৰ সমাজে পাইছে। গতিকে তেখেতক মই বৰপেটা সত্ৰৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। মই এইবাৰ ইয়াত ফকৰুদ্দিন আলি আহমেদত এডমিশ্যন লৈছোঁ। আজি যি ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজত যি এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে যে বৰপেটা সত্ৰখনলৈ আহি পেলাই যোনটো চাফ চিকুণতা মানে চাফা অভিযান আৰম্ভ কৰিছে, সেইকাৰণে তাত আমি প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলো আহিছোঁ আৰু আহি পেলাই ইয়াত চাফাই অভিযানত যোগদান কৰিছোঁ। যিহেতু আমি চিকিৎসাৰ ক্ষেত্ৰৰ লগত জড়িত, তথাপিও আমি সকলোৰে এইটো জনা উচিত যে বস্তু এটা চাফা ভালকৈ থাকে। গতিকে আমিও ইয়াত আহি যোগদান কৰিছোঁ আৰু সত্ৰখনত আমি সেৱা গ্ৰহণ কৰিছোঁ। সেৱা গ্ৰহণ কৰি ইয়াৰ চাফাই চিকুণ অভিযান কৰিছোঁ। যিহেতু এই সত্ৰখনে বহুত বাহিৰৰ মানুহো আহে, গতিকে তেওঁলোকৰ যাতে আমি ভালকৈ এটা প্ৰতিচ্ছবি দাঙি ধৰিব পাৰোঁ অসমৰ, সেইকাৰণে আমি ইয়ালৈ আহি পেলাই চাফাই অভিযান কৰিবলৈ কৰিছোঁ।